নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 9 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ কিংমেকাৰ নীতিশ নাইডুৰ 1 লাখ কোটিৰ পেকেজ মানি নলয় কেন্দ্ৰই লালু প্ৰসাদ কংগ্ৰেছৰ ভৱিষ্যতবাণী ফলিয়াবলৈ গৈ আছে বাজেট দাখিলৰ পূৰ্বে দুই কিংমেকাৰৰ দাবীক লৈ সৰব চৰ্চা ভাৰতৰ ৰাজনীতিত কেন্দ্ৰৰ ফালৰ পৰা এই পেকেজক লৈ এতিয়াও লোৱা হোৱা নাই কোনো ধৰণৰ সিদ্ধান্ত বৃহৎ ধনৰাশিক লৈ বিমূৰত মোদী চৰকাৰ এই প্ৰস্তাৱৰ পাছতেই বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছে নাইডু কংগ্ৰেছ নেতৃত্বাধীন মুখ্যমন্ত্ৰীৰ সৈতেও হাত মিলাইছে নাইডুৱে যদিহে কেন্দ্ৰৰ সৈতে অংক নিমিলে ভংগ হ'ব পাৰে এনডিএৰ মিত্ৰতা ভংগ হ'লেই ভংগ হ'ব বিজেপি চৰকাৰ বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰক বৃহৎ দাবী নীতিশ নাইডুৰ সংখ্যাগৰিষ্ঠ আসন দখলত ব্যৰ্থ বিজেপি চৰকাৰৰ সন্মুখত দাবী নীতিশ নাইডুৰ বিহাৰ অন্ধ্ৰপ্ৰদেশৰ বাবে বৃহৎ ধনৰাশিৰ দাবী নীতিশ নাইডুৰ বিজেপিয়ে এই ধনৰাশিৰ কথা মানি লোৱা নাই আৰু এদিন অপেক্ষা কৰাৰ পিছতেই ডাঙৰ সিদ্ধান্ত ল'ব পাৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উন্নয়নৰ নামত নিৰ্বাচনৰ টকা উলিয়াইছে ভাৰতীয় জনতা পাৰ্টীয়ে বিজেপি চৰকাৰক পুনৰ থকা সৰকা সাংসদ গৌৰৱ গগৈৰ বিজেপিয়ে যি নিৰ্মাণ কাৰ্য চলাইছে সকলোতে খেলিমেলি হৈ আছে কেৱল ডাঙৰ ঠিকাদাৰৰ লাভৰ বাবে কাম কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে এয়াৰপোৰ্ট ভাঙিছে য'তে ত'তে দলং খহিছে বিজেপিৰ দিনত বিজেপি চৰকাৰৰ নিৰ্মাণ কাৰ্যত কেৱল গাফিলতি হৈছে ডাঙৰ ঠিকাদাৰক কাম দি টকা উলিয়াইছে বিজেপিয়ে নিৰ্বাচনৰ বাবে জনতাৰ পৰা টেক্স ফাইন লগাই টকাবোৰ এনেই নষ্ট কৰি আছে বিজেপিয়ে গুৱাহাটী ডিব্ৰুগড় স্মাৰ্ট চিটিৰ কি অৱস্থা হ'ল সেয়া সকলোৱে দেখিছে কেৱল অসমতেই নহয় দেশত য'তেই হাত দিছে তাতেই গাফিলতি হৈছে অযোধ্যাত পানী পৰিছে নতুন পাৰ্লিয়ামেণ্টতো পানী সোমাইছে আইন শৃংখলা বিঘ্নিত হৈছে ঘৃণাৰে ভৰি পৰিছে ভাৰত মোৰ পিতৃয়ে বনাই থৈ যোৱা ঘৰখন ভাঙিলে বিজেপিয়ে পুনৰবাৰ বিজেপিক লৈ এইদৰে মন্তব্য কৰিছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ তৰুণ গগৈয়ে বনাই যোৱা ঘৰখন মেৰামতি নহ'ল বুলি মন্তব্য কংগ্ৰেছে বনাই যোৱা মথাউৰি আজিলৈকে মেৰামতি নকৰিলে বিজেপি চৰকাৰে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অহংকাৰত ডুব গৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অখিল গগৈয়ে পুনৰ হিমন্ত বিশ্ব শৰ্মাক লৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল অখিল ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিক কৌতুকলৈ ৰূপান্তৰিত কৰিছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা অসংবেদনশীল চেলেপু মানুহ যাৰ কথাত কোনো গভীৰতা নাই শাসনলৈ অহাৰ পাছত বিজেপি চৰকাৰে অসমৰ বান পৰিস্থিতিৰ বাবে ২৭,১৩৫ কোটি টকা ঘোষণা কৰিছিল কিন্তু আজি পৰ্যন্ত কেৱল ২০৫ কোটি টকাহে আবণ্টন দিছে ৰাজ্যত বিজেপিৰ শাসনকালত অসমত বানৰ বাবে ৮০৩ জন লোকৰ মৃত্যু হৈছে পুনৰ অসমৰ বান পৰিস্থিতিক লৈ সংবাদমেল আয়োজন কৰি শিৱসাগৰ বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ তথ্য ফাদিল কৰে আন এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰীৰ দৌৰত আহি গ'ল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ইণ্ডি এলায়েন্সৰ বাবে মই হাৰিলোঁ ৮০% সংখ্যালঘুৱে এইবাৰ ইণ্ডিয়াক ভোট দিছে AIUDF কেতিয়াও শেষ নহয় ২০২৬ত আমি পূৰ্ণ উদ্যমেৰে যুঁজিম ৰাজ্যত ৰাহুল গান্ধীকো মানুহে পাপ্পু বুলি কৈছিল কিন্তু এতিয়া প্ৰধানমন্ত্ৰীৰ দৌৰত আছে ৰাহুল গান্ধী লোকসভা নিৰ্বাচনৰ পাছতে পুনৰ ৰাজনীতিত সৰব হৈ উঠিছে বদৰুদ্দিন আজমলে ৰাহুল গান্ধীক লৈ মন্তব্য কৰি কয় প্ৰধানমন্ত্ৰীৰ দৌৰত আহি গ'ল এতিয়া কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী পৰৱৰ্তী খবৰ প্ৰশাসন থাকক বা নাথাকক ৰাইজ মোৰ লগত সদায় আছে মোৰ কাম হোক বা নহওক ৰাইজৰ কাম হ'বই লাগিব বিৰোধী সাংসদ হিচাপে ৰাইজৰ কণ্ঠ সবল কৰিবলৈ আহিছোঁ
ৰাজ্য চৰকাৰ বিফল হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা কিমান টকা আনিলে উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাই। মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। পুনৰ অসমৰ বান পৰিস্থিতিক লৈ এইদৰে মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, মণিপুৰত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই এতিয়াও। মণিপুৰৰ পৰিৱেশ একেই আছে, এয়াই ভাল নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহক মণিপুৰলৈ। মণিপুৰৰ জনতাই বিচাৰিছে মোদী অহাটো। প্ৰেম সন্মান আলোচনাৰ মাজেৰেহে মণিপুৰৰ পৰিৱেশ ঘূৰাই আনিব পাৰি। প্ৰধানমন্ত্ৰী মোদীলৈ মোৰ অনুৰোধ, এবাৰ মাত্ৰ মণিপুৰলৈ আহক, মণিপুৰৰ ৰাইজৰ কথা শুনক। ইম্ফলত সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ এই মন্তব্য। দিবলৈ আন এটা ব্ৰেকিং নিউজ, অসমত ৰাহুল, ৰাছিয়ালৈ নৰেন্দ্ৰ মোদী। বানপীড়িত ৰাইজৰ কাষত ৰাহুল, অসমৰ বানাক্ৰান্তৰ কাষত ৰাহুল গান্ধী। আশ্ৰয় শিবিৰে শিবিৰে ৰাহুলৰ পৰিদৰ্শন। মণিপুৰ ভ্ৰমণলৈ আহি কাছাৰৰ বান পীড়িতৰ কাষত ৰাহুল গান্ধী। ফুলেৰ তলত আশ্ৰয় শিবিৰত বন্যাৰ্তৰ সৈতে বাৰ্তালাপ ৰাহুলৰ। ৰাহুলক লগ পাই আৱেগিক হৈ পৰিল বানাক্ৰান্ত ৰাইজ। অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ ৰাহুল গান্ধীৰ। গুৱাহাটীৰ অবিনাশৰ মৃত্যুক লৈও শোক প্ৰকাশ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। পৰিয়াললৈ সমবেদনা জ্ঞাপন ৰাহুল গান্ধীৰ। মই সদায় বানাক্ৰান্তৰ কাষত আছো, বিজেপি ডাবুল ইঞ্জিন চৰকাৰক প্ৰতিশ্ৰুতি দি ব্যৰ্থ। মই সদায় অসমৰ বানাক্ৰান্তৰ কাষত আছো বুলি প্ৰতিশ্ৰুতি ৰাহুলৰ। ৰাজ্যৰ বান পৰিস্থিতিক লৈ কেন্দ্ৰ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ। পৰ্যাপ্ত পৰিমাণে সহায় নকৰাৰ অভিযোগ মোদী চৰকাৰৰ বিৰুদ্ধে ৰাহুলৰ। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আস্থা ভোটত জয়ী হ'ল হেমন্ত সোৰেন। আস্থা ভোটত এইবাৰ জয়ী হ'ল হেমন্ত সোৰেন। ৪৫টা ভোটত জয়ী হয় হেমন্ত সোৰেন। ৪ জুলাইত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল হেমন্ত সোৰেনে। বিত্তীয় কেলেংকাৰীত জড়িত হৈ জেললৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকী। হেমন্ত সোৰেনক সমৰ্থন দিয়ে কংগ্ৰেছ আৰু RJDয়ে। আস্থা ভোটৰ পিছতেই বিধানসভাৰ মজিয়াৰ পৰা ওলাই যায় বিজেপিৰ বিধায়কসকল। বিজেপিৰ বিৰুদ্ধে হৰ্চ ট্ৰেডিঙৰ অভিযোগ আনে JMMৰ নেতা হেমন্ত সোৰেনে। পৰৱৰ্তী খবৰ, PM সূৰ্যঘৰ বিনামূলীয়া আঁচনিৰ বাবে ঋণ লাগে নেকি আপোনাক? সূৰ্যঘৰ বিনামূলীয়া আঁচনিৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। ফোন নম্বৰত যোগাযোগ কৰি আপুনি লাভ কৰিব পাৰে ঋণ। 3 কিলোৱাট পৰ্যন্ত সৌৰ প্ৰকল্পৰ বাবে লাভ কৰিব এই লোন। এই আঁচনিৰ বাবে আপুনি কৰিব লাগিব 7টাকৈ কাম। প্ৰথমে pmsurjaghar.gov.in লিংকৰ মাধ্যমেৰে পৰ্টেলত পঞ্জীয়ন কৰক। পঞ্জীয়নৰ পিছতে একাউণ্টত লগ ইন কৰি ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত ৰাষ্ট্ৰীয় পৰ্টেলত পঞ্জীয়নভুক্ত ভেণ্ডৰৰ তালিকা বাছনি কৰিব লাগিব। চতুৰ্থ প্ৰক্ৰিয়াত আবেদনকাৰীৰ ফটো আপলোড কৰিব লাগিব। ইয়াৰ বাবে আপোনাৰ স্মাৰ্ট মিটাৰিঙৰ বাবে আৱশ্যক হ'ব। সকলো নথিপত্ৰ সন্নিৱিষ্ট হোৱাৰ পিছত 30 দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ সাহায্যৰ পৰা একাউণ্টত ধন সোমাব। PM সূৰ্যঘৰ বিনামূলীয়া আঁচনিৰ বাবে যদি আপোনাৰ ঋণ লাগে, লোন লাগে, তেন্তে এই প্ৰক্ৰিয়াৰে আপুনি এপ্লাই কৰক। আপুনি 30 দিনৰ ভিতৰত পাব ঋণ। দিবলৈছো ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ, কিয়নো অসম আৰক্ষীত আবেদন কৰা যুৱক যুৱতীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ঘোষণা কৰিছে জৰুৰী খবৰ, ডাঙৰ খবৰ। 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব পৰীক্ষা। অসম আৰক্ষীত আবেদন কৰা হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা। 6,434টা পদৰ বাবে আৰম্ভ হ'ব এই পৰীক্ষা। অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, চাকৰিক লৈ ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। শীঘ্ৰেই যুৱক যুৱতীসকলক শাৰীৰিক অনুশীলন কৰাৰো আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ। এই বিত্তীয় বৰ্ষটো পূৰণ কৰা হ'ব এইসমূহ পথ।
অসম আৰক্ষীত আবেদন কৰা হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ আন এটা ব্ৰেকিং নিউজ, পুনৰ জম্মু কাশ্মীৰত ভয়ংকৰ ঘটনা। জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। বিদেশত নিৰ্মিত মাৰণাস্ত্ৰৰে আক্ৰমণ। সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত শ্বহীদ হয় 4জন সেনা জোৱান। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 6জনকৈ সেনা জোৱান। জম্মুৰ কাঠুৱা অঞ্চলত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা। অভিযানৰ সময়তে সেনা জোৱানৰ ওপৰত আক্ৰমণ চলাই সন্ত্ৰাসবাদীয়ে। জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ এই ভয়ংকৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। এই আক্ৰমণত 4জনকৈ সেনা জোৱানৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। দিবলৈ আন এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ, মোদীৰ ভ্ৰমণৰ সময়তে বিধ্বংসী মিছাইলেৰে ইউক্ৰেইনত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ। মোদীৰ ৰাছিয়াৰ ভ্ৰমণৰ সময়তে ইউক্ৰেইনত ৰাছিয়াৰ বৰ্বৰ আক্ৰমণ। 50টাৰো অধিক বিধ্বংসী মিছাইলেৰে ইউক্ৰেইনত ৰাছিয়া সৈন্যৰ আক্ৰমণ। প্ৰধানমন্ত্ৰী মোদী ৰাছিয়ালৈ উৰা মাৰাৰ সময়ত ইউক্ৰেইনত পুনৰ পুটিনৰ এই আক্ৰমণ। ইউক্ৰেইনৰ 5খনকৈ চহৰত ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ। 5খনকৈ চহৰত 40টাৰো অধিক মিছাইলেৰে আক্ৰমণ ৰাছিয়াৰ। পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ পূৰ্বেই ৰাছিয়াৰ এই ভয়ংকৰ আক্ৰমণ। ৰাছিয়াৰ আক্ৰমণত তছনছ ইউক্ৰেইনৰ কেইবাখনো চহৰ। মোদীৰ ৰাছিয়াৰ ভ্ৰমণৰ সময়তেই মোদীক আদৰি জনাই এই আক্ৰমণ কৰি পুটিনৰ ৰাষ্ট্ৰৰ ৰাছিয়াই। যোৱাকালি মোদী ৰাছিয়া ভ্ৰমণ কৰিছিল আৰু ৰাছিয়া ভ্ৰমণ কৰাৰ পূৰ্বেই ইউক্ৰেইনৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ পুটিনৰ।